আজি হেমকুশ প্ৰাণ দেৱানন্দ বৰুৱাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী মহানগৰীৰ ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যা মন্দিৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ভাষণ প্ৰসংগত প্ৰয়াত পিতৃৰ আদৰ্শ কৰিলে জয়ন্ত বৰুৱাই অনুষ্ঠানৰ অংশ হিচাপে নাম প্ৰসংগ কৰে বিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থী পিতৃ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মই পুত্ৰ হিচাপে আচলতে ক'ব লগা একো নাই কাৰণ তোমালোকো জানা তোমালোকৰ জীৱনত আচল নায়কজনে হৈছে তোমালোকৰ পিতৃ আৰু সেই হিচাপে মোৰ জীৱনৰ আচল নায়কজনে হৈছে মোৰ পিতৃ স্বৰ্গীয় দেৱানন্দ বৰুৱাদেৱ আৰু তেখেতে আগুৱাই লৈ যোৱা বা আমাক পথ প্ৰদৰ্শক হিচাপে থকা সময়ত তেখেতসকলে যি পথেৰে আমাক আগুৱাই যাবলৈ নিৰ্দেশ দিছিলে বা অনুপ্ৰেৰণা যোগাইছিলে সেই আদৰ্শৰে আমি আজি আগবাঢ়ি আছোঁ। আজি তোমালোকে যিখন স্কুলত বিদ্যালয়ত তোমালোকে পঢ়ি আছা সেই বিদ্যালয়খন এনেকুৱা এজন ব্যক্তিৰ নামেৰে নামাকৰণ কৰা হৈছে যিগৰাকী ব্যক্তিয়ে অসমীয়া ভাষাক এটা নতুন সঞ্জীৱনী দি থৈ গৈছে। এটা সময় আছিল এই অসমত বঙালী ভাষা প্ৰচলন আছিল। সেই সময়ত দেৱানন্দ বৰুৱাৰ ককা হেমচন্দ্ৰ বৰুৱাদেৱে হেমকোষ অভিধান প্ৰণয়নেৰে অসমীয়া ব্যাকৰণ প্ৰণয়নেৰে তেখেতে অসমীয়া ভাষাটোক জীয়াই থৈ গৈছে।